আমাৰ কোম্পানীৰ ফালৰ পৰা এটা অফাৰ আহিছে হা। আচ্ছা এতিয়া কামটো আজি আমাৰ মানে পায়খানা চাফা কৰা। নমস্কাৰ ছাৰ। নমস্কাৰ। হয় আপুনি জুবিন হয়নে? আমাৰ কোম্পানীৰ ফালৰ পৰা আপোনাৰ ভিডিঅ' চাই আমাৰ চেলাৰী সেইটো আপোনাৰ মানে বহুত বেছি পাব আৰু আপুনি। আপোনাৰ কম্পিউটাৰটো শিকা নাই? শিকা নাই এনে। আপোনালোকৰ ঘৰত কোন আছে? ঘৰত মা। তো সেই গাইজ আপোনালোকে যেনেকৈ দেখি আছে এটা স্ক্ৰীণত যে এটা কমেণ্ট আহি আছে যে জুবিন ব্লগছ আপোনালোকে বহুতো হয়তো চিনি পায়। তো কোনে কোনে চিনি পায় কমেণ্টত ক'ব। তেওঁক মানে প্ৰেংক কৰিব দিছে। হঠাতে এনেকে দিলে অলপ ভয় লাগি দিয়কচোন গাইজ। তথাপি চেষ্টা এটা কৰিম। বঢ়িয়াকে মোবাইল উলিয়াই লৈছো, নম্বৰটো কালেক্ট কৰি লৈছো। ঠিক আপোনালোকে এতিয়া কল ৰেকৰ্ডিঙত শুনি লওক আৰু বস্তুখিনি কথাখিনি। ঠিক সমঝিয়া কেনেকুৱা হয় নাজানো, ছাকচেছফুল হম নে নহয় সেইটোও নাজানো। তো পাৰাক লাগি চেষ্টা কৰিম ভালকে। এটা টপিক ভাবি লৈছো, এই টপিকত প্ৰেংক কৰিব চেষ্টা কৰিম। জুবিন ব্লগছ চাই লওক। একবাৰ কল কৰিছিলো, ৰিচিভ কৰা নাই। আৰু এইবাৰ ৰিচিভ নকৰিলে আৰু মানে নকৰো গাইজ, কাৰণ বিজি থাকিব পাৰে। দুখৰ কথা যে ফোনটো ৰিচিভ কৰা নাই। দুইবাৰ কৰিলো, তো একবাৰ কৰিব নোৱাৰি কাৰণ বিজি থাকিব পাৰে গাইজ। ডিষ্টাৰ্ব দিয়াটো ভাল কথা নহয়। তো তেওঁ যদি কল বেক কৰে চাওঁ, অকণমান সময় টাইম ৰখি দিওঁ। যদি কল বেক কৰে তেতিয়াহ'লে মই আৰু কণ্টিনিউ কৰিছোঁ ভিডিঅ'টো। তো গাইজ ফোন আহিছে আৰু তো গাইজ কল বেক কৰিছিল, কিন্তু মানে ধৰ মোৰ কেমেৰা ৰেডি কৰাক লাগি মানে কাটাই গ'ল। মই আৰু একবাৰ কৰোঁ। হেল্ল' নমস্কাৰ ছাৰ। নমস্কাৰ। হয় আপুনি জুবিন হয়নে? হয়। আপোনাৰ সম্পূৰ্ণ নামটো? জুবিন বৈশ্য। জুবিন বৈশ্য। আপোনাৰ হয়তো আমাৰ কোম্পানীৰ ফালৰ পৰা আপোনাৰ ভিডিঅ' চাই ইয়াৰ পাছতো হ'ল কি আপোনাৰ লগত এটা কথা পাতিম, মানে আপোনাৰ লগত ফ্ৰী হৈ কথা পাতিব পাৰিম ন? হয়। কথা পাতিছো একদম ফ্ৰী ভাষাত কথা পাতিম বা হয়। আপোনাৰ ঘৰটো ক'ত আছিল? শুৱালকুছি পাবই নালাগে, আপোনাৰ বংশৰ বুলি যে ঠাই এটা আছে। হয়। যিটো ইউটিউব চেনেল তো বহুত ভাল লাগে আপোনাৰ ভিডিঅ' বিলাক বনাই আছো আৰু এমপ্লয় বিলাকে কয় মানে সকলো আপোনাৰ ভিডিঅ' হওক বা এনেকুৱা আপোনাৰ যিটো মানে এটা ভিডিঅ'ৰ মাধ্যম আৰু বহুত ভাল আপুনি মানে অসমক হেৰি কৰি আছে আৰু মানে টপিক দি আছে, যি মানে দেখুৱাই আছে আপুনি বহুত ভাল লাগিছে আমাৰ ফালৰ পৰা। আপোনাক বহুত শুভেচ্ছা থাকিল। তো এতিয়া আমাৰ 1 লাখ হওক আপোনাৰ ছাবস্ক্ৰাইবাৰ অতি সোনকালে। আৰু এতিয়া আপোনাৰ মেইন কথাটো হ'ল কি আমাৰ কোম্পানীৰ ফালৰ পৰা এটা অফাৰ আহিছে হা। আচ্ছা মানে আপোনাৰ যিটো এটা মানে হেৰি টেলেণ্ট, সেই টেলেণ্টক লৈ আপোনাৰ মানে আমাৰ এই অফাৰটো ভাল হ'ব। এতিয়া আপুনি মানে ধৰ এতিয়া ফাৰ্ষ্ট টাইম নহয়, আপুনি বিজিটো নাই ন? বুজি নাই। মানে এতিয়া পাৰ্ট টাইম কৰিব খোজে মানে ধৰ আপুনি সপ্তাহত বোলে ধৰ মই আজি কৰো, আজি কৰিব আপুনি কামটো। বা মই আজি ভিডিঅ' বনোৱাৰ মানে একো হেৰি নাই, টাইম টেবুল নাই, এতিয়া মই কামটো কৰো। সেনেকুৱা টাইপৰ আপুনি কৰিব পাৰে হা। আপোনাৰ মানে এতিয়া আপোনাৰ প্ৰফিট আপুনি যিহেতু এটা নাম থকা মানুহ হা, নাম থকা মানুহে আৰু যিমান যি হ'লেও অকণমান হ'লেও আপোনাৰ বহুত মানুহে চিনি পায়। আমাৰ নাম থকা মানুহ বুলিয়ে কৈছো। তো এতিয়া কথা হ'ল কি আপোনাৰ সেই হিচাপত আপোনাৰ যিটো মানে ধৰ আমাৰ দৰমহা বুলি ক'লো, আমাৰ চেলাৰী সেইটো আপোনাৰ মানে বহুত বেছি পাব আৰু আপুনি। আপুনি এদিন কাম কৰিলে 3,000 to 4,000 আপুনি পাই যাব আৰু। কাম এটা আপোনাৰ ফালে আমি পঠিয়াব খুজিছো। এতিয়া আপুনি যদিহে ফ্ৰী থাকে তেতিয়াহ'লে আমি কামটো কৰিব মানে আপোনাক পাৰিম আৰু। কামটো জনাব পাৰিব নিশ্চয় কম। আমি কামটো কৰিছো। এতিয়া জলদি বল। আগতে আপোনাৰ ধৰ ইয়াতে ক'ব গ'লে আপোনাৰ একো কোৱালিফিকেশ্যন নালাগে কামটোত। এতিয়া আপুনি যিহেতু ইমান ধৰ চিনাকি মানুহ, কথাটোত আমাৰ সকলোৰে মাজত ইমান ধুনীয়া হাঁহি ধেমালিৰ লগতে যিবিলাক জাগাবিলাক দেখুৱাই, তো সেনেকুৱা কামবিলাক বহুত ভাল লাগে আৰু। এতিয়া কথা হ'ল কি আমাৰ যিটো কাম, সেই কামটো বহুত ধুনীয়া হ'ব, আপুনি কৰিব পাৰিব কথাটো। আৰু আপোনাৰ ধৰ টাইম সিমান লছ নহয় আৰু এইটো কামত। আপুনি 2-3 ঘণ্টা কৰিলে আৰু কৰি পেলাই মানে হেৰি কৰিলে আৰু আপুনি ধৰ এমাউণ্ট যিটো চেলাৰী আৰু চেলাৰীটো পালে ভাল এটা এমাউণ্ট আৰু। এতিয়া কথা হ'ল কি আমাৰ যিটো কাম আৰু কিন্তু এতিয়া ক'বলৈ গ'লে হেৰি আপোনাৰ কম্পিউটাৰটো শিকা নাই? শিকা নাই এনে। মানে এনে জানো আৰু অলপ চলপ। কম্পিউটাৰ বিষয়ে এইটো কম্পিউটাৰৰ একো হেৰি নালাগে। আপোনালোকৰ ঘৰত কোন আছে? ঘৰত মা দেউতা, মই আৰু বাইদেউ এজন আছে। और अभी तो रुको,
क्लाइमैक्स अभी बाकी है। হয় হয় আপোনাৰ ৰেছপন্সটো পাই বহুত ভাল লাগিছে হা ছাৰ হয় হয় এই ইমান ক'ব নালাগে মই ইমান ডাঙৰ নাজানো এইটো ভাল লাগিছে তো আমাৰ এতিয়া যিটো কাম আৰু আপুনি হঠাৎ আহি কিনে হঠাৎ কৰিব আপুনি মোক কল কৰি দিলে কামটোৰ টাইমত আমাৰ ইমান ডাঙৰ কোম্পানী নহয় আপোনাক এতিয়া কামটো আজি আমাৰ মানে পায়খানা চাফা কৰা মানে পায়খানা চাফা কৰা হয় নেকি এইটো ক'ত হয় জুবিন দা একদম বেয়া নাপাবি দে এক বেয়া কল দিলা साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो একদমে বেয়া নাপাবি মানে কি তাৰমানে হেৰি মই ফাৰ্ষ্ট এটা পেন কল কৰিছিলো হা হয় হয় মই ভাবিছো মানে কথাখিনি মানে অলপ মানে দীঘলকে বাঢ়ি লৈ যাই আছে মই কামটো নকওঁতে মই তাকেতো মই তাৰমানে অলপ ভয় লাগিছে তাৰমানে মই এতিয়া কোনো এনেকুৱা ডাঙৰ হেৰি কৰা নাই আৰু পেন মানে কালি মানে পৰহি এটা কমেণ্ট হৈছে যে জুবিন দাক কমে হেৰি পেন কৰিব লাগে দিছে আৰু আপোনাৰ নম্বৰটো মোৰ তাত নাছিল তো সেই আপুনি মোক চিনিয়ৰ পাই দিয়কচোন আমি এনে চেনেল এটা আৰম্ভ কৰিছিলে আপুনি একদম বেয়া নাপাব ভাই আপোনাৰ টাইম লছ কৰি লওক অকমান মানে আপোনাক যিয়ে ভাল পায় আৰু আপোনাকো ভাল পায় ভাল পাম তাৰপিছত কথাখিনি দীঘল হৈ যায় তাকেতো আপুনি কিবা ক'ব নেকি আমাৰ অডিয়েঞ্চক অডিয়েঞ্চক মানে কি ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো যাতে এনেকে বেলেগকো এনেকে অলপ হেৰি কৰিব পাৰে আৰু এইবিলাক চাই থাকিব পাৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব মানে কি মানে হেৰি মই আৰু মানে সিমান লাম্বাকে মানে কথাবিলাক বনাব নাজানো আৰু কোনে পেং ভিডিঅ' এনে ঠিকে আছে গাইজ কি ধুনীয়া ৰেছপন্স যি মানে ঘৰত কোন আছে ধৰ ক'ত ঘৰ চব সুধছো কি ধুনীয়াকে কৈছে আৰু ইমান ধুনীয়াকে কথা পাতি না গাইছ তো এনেকুৱা দেখৰ এতিয়া আপোনালোকে ভিডিঅ' চাই কেনে আহিবলৈ ক'ব লগতে পেংটো চাই কেনে কৈছে আৰু যিকোনো পেং কৰিব লাগে তেতিয়াহ'লে ক'ব নিশ্চয় কৰিব চেষ্টা কৰিম তো আপোনালোকৰ যিটো ৰিকুৱেষ্ট সেই ৰিকুৱেষ্টটো ৰাখিলোঁ মই জুবিন দাৰ ভাল লাগিলে গাইছ একদম ৰেছপন্সটো বঢ়িয়া তো আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে নেক্সট পেং কল কাক কৰা যায় সেইটো ক'ব আৰু লগতে পেং ভিডিঅ' আহি আছে আমাৰ পেং ভিডিঅ' বনাই আছোঁ তো গাইছ আজিলৈ এইখিনি আৰু বাই বাই তো গাইছ ৰ'ব যা নৰব